মাঘ বিহুৰ দিনা মেজিৰ জুইত এই বস্তু দান কৰিলে বিশেষ ফল লাভ কৰিব পৰা যায়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, নতুন বছৰৰ প্ৰথম মাহটিত আটাইতকৈ মহত্বপূৰ্ণ পৰ্বটিয়েই হৈছে মকৰ সংক্ৰান্তি। এই মকৰ সংক্ৰান্তিৰ অধিক মহত্ব আছে। যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে তেতিয়াই মকৰ সংক্ৰান্তি উদযাপন কৰা হয়। আৰু এই পবিত্ৰ দিনটিতেই মাঘ বিহুৰ মেজিৰ জুই জ্বলোৱা হয়। এই মেজিৰ জুইৰো অধিক মহত্ব আছে। এই মেজিৰ জুইত যদি এনে বস্তু দান কৰিব পাৰে তেন্তে বিশেষ ফল লাভ কৰিব পাৰে। শাস্ত্ৰৰ মতে অগ্নিক অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। যিকোনো শুভ কামত অগ্নিক সাক্ষী কৰিহে কৰা হয়। যেনে আমি ভগৱানক পূজা প্ৰাৰ্থনা কৰা সময়ত এগছি বন্তি বা ধূপ ধূনা দি লৈহে পূজা প্ৰাৰ্থনা কৰোঁ, অৰ্থাৎ অগ্নিৰ উপস্থিতিত। অগ্নিৰ অবিহনে আমাৰ অন্ন তৈয়াৰ নহয়। আমি অন্ন পাওঁ কেৱল অগ্নিৰ পৰাহে। আৰু বিবাহৰ ক্ষেত্ৰত অগ্নিক সাক্ষী কৰিহে বিবাহ সম্পন্ন কৰা হয়। সেয়েহে অগ্নিক অত্যন্ত শুভ আৰু অত্যন্ত পবিত্ৰ বুলি গণ্য কৰা হয়। গতিকে মাঘ বিহুৰ অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা মেজিৰ জুইত অগ্নিদেৱক উদ্দেশ্য কৰি যদি এই তিনিপদ বস্তু নিবেদন কৰা হয় তেন্তে আপোনাৰ গোটেই বছৰ জুৰি জীৱনলৈ কোনো অপায় অমংগল আহিব নোৱাৰে আৰু সকলো কামতেই উন্নতিৰ পথ দেখিবলৈ পাব। গতিকে জানো আহক এই বস্তু কেইপদনো কি কি। 1 নম্বৰতে ঘিউ, 2 নম্বৰতে হালধি, 3 নম্বৰতে গুড় বা মিঠৈ। এই তিনিবিধ বস্তু একলগ কৰি এটি শুদ্ধ পাত্ৰত ভৰাই লৈ মেজিৰ জুইত দান কৰিব। কেনেদৰে দান কৰিব জানো আহক। মেজি জ্বলোৱাৰ আগতেই স্নান আদি কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি ভগৱানৰ ওচৰত এটি শুদ্ধ প্ৰদীপ জ্বলাব। তাৰ পাছত শুদ্ধ ঘিউ 3 চামুচ, হালধি এটুকুৰা বা হালধি গুড়া হ'লেও হ'ব আৰু অলপ গুড় একলগ কৰি মিলাই সেই মেজিৰ জুইত দান কৰিব। লগতে 1 টকীয়া কইন এটিও দি দিব। এনে কৰিলে অগ্নিদেৱ অত্যন্ত সন্তুষ্ট হয় আৰু ভক্তক দুহাত